ঐতিহাসিক অসম চুক্তি স্বাক্ষৰিত হোৱা আজি 40টা বছৰ সম্পূৰ্ণ হ'ল আৰু এই 40টা বছৰ সম্পূৰ্ণ হোৱাৰ পবিত্ৰ ক্ষণত আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে অসম আন্দোলনৰ যিসকল 860গৰাকী শ্বহীদ আছিল এই শ্বহীদসকলক স্মৰণ কৰি আমি সদৌ চৰাইদেউ জিলা ছাত্ৰ সন্থাই সোণাৰীত বন্তি প্ৰজ্বলনৰ জৰিয়তে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি অনুষ্ঠিত কৰিছোঁ আৰু এই অনুষ্ঠানৰ জৰিয়তে আমি ৰজাঘৰীয়াক এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম চুক্তিৰ প্ৰতিটো দফাই তেওঁলোকে কিন্তু বৰ্তমানৰ সময়লৈকে কিন্তু ৰূপায়ণ নকৰাত অতি দুখজনক কথা। আচলতে অসমৰ যিসকল খিলঞ্জীয়া আছে, অসমৰ যিসকল ভূমিপুত্ৰ আছে, এই ভূমিপুত্ৰসকল কিন্তু অসম চুক্তিখন যেতিয়ালৈকে স্বাক্ষৰিত নহয় তেতিয়ালৈকে কিন্তু তেওঁলোক সুৰক্ষিত বুলি আমি ক'ব নোৱাৰোঁ। গতিকে আমি এই মুহূৰ্তত আমি দাবী উত্থাপন কৰিছোঁ ৰজাঘৰীয়াক যে অতি শীঘ্ৰে যাতে এই অসম চুক্তিখন আখৰে আখৰে ৰূপায়ণ হওক, আখৰে আখৰে যাতে অসম চুক্তিৰ প্ৰতিটো দফা যাতে তেওঁলোকে ৰূপায়ণ কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰি আজি এই বন্তি প্ৰজ্বলনৰ জৰিয়তে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।